শিৱসাগৰৰ দিচাং ৰজাবাৰীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী দিচাং দলঙত নিশা ভয়ংকৰ দুৰ্ঘটনা। দলঙৰ ৰেলিং ভাঙি দিচাং নদীত পৰিল ১২ চকীয়া ট্ৰাক AS06 AC 4926 নম্বৰৰ ট্ৰাকখন ৰেলিং ভাঙি দিচাং নদীত সোমাই যায়। কথমপি প্ৰাণ ৰক্ষা পৰে চালক মুকিবুৰ ৰহমান আৰু হেণ্ডিমেন দিলদাৰ হুছেইনৰ। তিনিচুকীয়াৰ পৰা যোৰহাটলৈ ৰথ কঢ়িয়াই আনোতে দলঙৰ ৰেলিঙত খুন্দা মাৰি নদীত পৰি যায়। চালক হেণ্ডিমেনো নদীত পৰিছিল যদিও সাঁতুৰি পাৰ হ'বলৈ সক্ষম হয়। দুয়োজন আহতক শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে যদিও উন্নত চিকিৎসাৰ বাবে দুয়োগৰাকীক যোৰহাটলৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে। বৰ্তমান ট্ৰাকখন উদ্ধাৰৰ বাবে চেষ্টা চলাই আছে আৰক্ষী SDRFৰ দলে। শিৱসাগৰৰ পৰা পৰাগ বৰা ৰিপৰ্ট N24 আছাম। এতিয়া উদ্ধাৰ কৰাৰ প্ৰচেষ্টা চলাই থকা হৈছে। গম পাইছোঁ মানে আমি জনামতে তেওঁলোকে কোৱা মতে এখন ট্ৰাক এখন হ'ব, ১২ চকীয়া ট্ৰাক এখন। ড্ৰাইভাৰ হেণ্ডিমেন বৰ্তমান সৌভাগ্যক্ৰমে ৰক্ষা পৰিছে তেওঁলোকে, ইমানতে গম পাইছোঁ। কি গাড়ী মানে মইতো ৰাতি পাহাৰজনে মোক ফোন কৰিলে যোৰহাটৰ পৰা, তো তেওঁ মোক কৈছে যে তোমালোকৰ ঘৰৰ ওচৰৰ দিচাং দলঙত এখন গাড়ী এক্সিডেণ্ট হৈছে নেকি, তুমি এখন চোৱা গৈছোন। তো মই ৰাতিপুৱা উঠি আহি পেলাই চাইছোঁ হয় যে গাড়ীটো একো দেখা নাই ইয়াত, দলংখন ভাঙি পেলাই সম্পূৰ্ণ মানে দলংখন ভাঙি আছে। তো মই চালোঁ, চাই পেলাই তেওঁক ফোন কৰিলোঁ যে হয় দলংখন ভাঙি আছে কিন্তু ইয়াত গাড়ী চাড়ী দেখা নাই। তেতিয়া পাহাৰীজনে ক'লে যে নহয় আমাৰ মামাৰ ঘৰৰ গাড়ী আছিলে, তো তিনিচুকীয়াৰ পৰা ৰদ লৈ পেলাই আহি আছিলে, তো কিবা কাৰণত মানে আহি কেনে গাড়ীখন নদীত দলং ভাঙি পেলাই নদীত পৰি গ'ল। তো নদীত পৰি গ'ল চাইছোঁ আমি গাড়ীখন সম্পূৰ্ণ পানীৰ তলত বুৰ গৈ আছে। তাৰপৰা মই সুধিলোঁ যে আপোনাৰ ড্ৰাইভাৰ হেণ্ডিমেন কি, তেতিয়া তেওঁ কৈছে যে নহয় ড্ৰাইভাৰ হেণ্ডিমেন কথমপি প্ৰাণ ৰক্ষা কৰিছে কিন্তু অৱস্থা বহুত সংকটজনক। এতিয়া ফোন কৰি পেলাই সুধোতে কৈছে যে আপোনাৰ হেণ্ডিমেন ড্ৰাইভাৰ দুইজনে বহুত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। তো হেণ্ডিমেনজনৰ বুকুত অলপ ফাটিছে কৈছে, ডিঙি কাটিছে কৈছে, তাৰপৰা আপোনাৰ ভৰি কাটিছে কৈছে। তো হেণ্ডিমেনজনৰ ড্ৰাইভাৰজনৰ কঁকালত দুখ পাইছে কৈছে, মূৰ ফাটিছে কৈছে। সিহঁতি কেনেকৈ কি কৰি পেলাই সিহঁতি যান বচাই পেলাই উঠিলে নাজানো আৰু। তাৰপিছত সিহঁতি কোনোবাই নিলে যদিও নাজানো, নিজে গ'ল যদিও জানো জয়সাগৰ হস্পিটেললৈ। তাৰপৰা তাত নাৰাখিলে বুলি ক'লত এতিয়া বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈ আছে বুলি তেওঁ ফোনযোগে জনায়। ইমানটোৱে আৰু। শিৱসাগৰৰ দিচাং ৰজাবাৰীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী দিচাং দলঙত নিশা ভয়ংকৰ দুৰ্ঘটনা। দলঙৰ ৰেলিং ভাঙি দিচাং নদীত পৰিল ১২ চকীয়া ট্ৰাক AS06 AC 4926 নম্বৰৰ ট্ৰাকখন ৰেলিং ভাঙি দিচাং নদীত সোমাই যায়। কথমপি প্ৰাণ ৰক্ষা পৰে চালক মুকিবুৰ ৰহমান আৰু হেণ্ডিমেন দিলদাৰ হুছেইনৰ। তিনিচুকীয়াৰ পৰা যোৰহাটলৈ ৰথ কঢ়িয়াই আনোতে দলঙৰ ৰেলিঙত খুন্দা মাৰি নদীত পৰি যায়। চালক হেণ্ডিমেনো নদীত পৰিছিল যদিও সাঁতুৰি পাৰ হ'বলৈ সক্ষম হয়। দুয়োজন আহতক শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে যদিও উন্নত চিকিৎসাৰ বাবে দুয়োগৰাকীক যোৰহাটলৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে। বৰ্তমান ট্ৰাকখন উদ্ধাৰৰ বাবে চেষ্টা চলাই আছে আৰক্ষী SDRFৰ দলে। শিৱসাগৰৰ পৰা পৰাগ বৰা ৰিপৰ্ট N24 আছাম। এতিয়া উদ্ধাৰ কৰাৰ প্ৰচেষ্টা চলাই থকা হৈছে। গম পাইছোঁ মানে আমি জনামতে তেওঁলোকে কোৱা মতে এখন ট্ৰাক এখন হ'ব, ১২ চকীয়া ট্ৰাক এখন। ড্ৰাইভাৰ হেণ্ডিমেন বৰ্তমান সৌভাগ্যক্ৰমে ৰক্ষা পৰিছে তেওঁলোকে, ইমানতে গম পাইছোঁ। কি গাড়ী মানে মইতো ৰাতি পাহাৰজনে মোক ফোন কৰিলে যোৰহাটৰ পৰা, তো তেওঁ মোক কৈছে যে তোমালোকৰ ঘৰৰ ওচৰৰ দিচাং দলঙত এখন গাড়ী এক্সিডেণ্ট হৈছে নেকি, তুমি এখন চোৱা গৈছোন। তো মই ৰাতিপুৱা উঠি আহি পেলাই চাইছোঁ হয় যে গাড়ীটো একো দেখা নাই ইয়াত, দলংখন ভাঙি পেলাই সম্পূৰ্ণ মানে দলংখন ভাঙি আছে। তো মই চালোঁ, চাই পেলাই তেওঁক ফোন কৰিলোঁ যে হয় দলংখন ভাঙি আছে কিন্তু ইয়াত গাড়ী চাড়ী দেখা নাই। তেতিয়া পাহাৰীজনে ক'লে যে নহয় আমাৰ মামাৰ ঘৰৰ গাড়ী আছিলে, তো তিনিচুকীয়াৰ পৰা ৰদ লৈ পেলাই আহি আছিলে, তো কিবা কাৰণত মানে আহি কেনে গাড়ীখন দলং ভাঙি পেলাই নদীত পৰি গ'ল। তো নদীত পৰি গ'ল চাইছোঁ আমি গাড়ীখন সম্পূৰ্ণ পানীৰ তলত বুৰ গৈ আছে। তাৰপৰা মই সুধিলোঁ যে আপোনাৰ ড্ৰাইভাৰ হেণ্ডিমেন কি, তেতিয়া তেওঁ কৈছে যে নহয় ড্ৰাইভাৰ হেণ্ডিমেন কথমপি প্ৰাণ ৰক্ষা কৰিছে কিন্তু অৱস্থা বহুত সংকটজনক। এতিয়া ফোন কৰি পেলাই সুধোতে কৈছে যে আপোনাৰ হেণ্ডিমেন ড্ৰাইভাৰ দুইজনে বহুত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। তো হেণ্ডিমেনজনৰ বুকুত অলপ ফাটিছে কৈছে, ডিঙি কাটিছে কৈছে, তাৰপৰা আপোনাৰ ভৰি কাটিছে কৈছে। তো হেণ্ডিমেনজনৰ ড্ৰাইভাৰজনৰ কঁকালত দুখ পাইছে কৈছে, মূৰ ফাটিছে কৈছে। সিহঁতি কেনেকৈ কি কৰি পেলাই সিহঁতি যান বচাই পেলাই উঠিলে নাজানো আৰু। তাৰপিছত সিহঁতি কোনোবাই নিলে যদিও নাজানো, নিজে গ'ল যদিও জানো জয়সাগৰ হস্পিটেললৈ। তাৰপৰা তাত নাৰাখিলে বুলি ক'লত এতিয়া বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈ আছে বুলি তেওঁ ফোনযোগে জনায়। ইমানটোৱে আৰু।